নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এনগেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত আগন্তুক গুণোৎসৱ 2025ৰ সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক পোষ্টৰ জৰিয়তে কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট। ইয়াত লিখিছে, ৰাজ্যৰ বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ উৎকৰ্ষ সাধনৰ নিৰলস প্ৰচেষ্টাৰ অংশস্বৰূপে আমি অহা 6 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ গুণোৎসৱ 2025 আৰম্ভ কৰিম। মুঠ 44,094খন বিদ্যালয়ত 3টা পৰ্যায়ত অনুষ্ঠিতব্য গুণোৎসৱ 2025 উপলক্ষে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এটি গুণোৎসৱ মোবাইল এপ আৰু গুণোৎসৱ পৰ্টেল মুকলি কৰোঁ। গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোডৰ সুবিধা থকা এই এপত বহী মূল্যায়কসকলৰ ইউনিফৰ্মৰ মূল্যায়নকে ধৰি সকলো পৰ্যবেক্ষণ প্ৰতিবেদনো অন্তৰ্ভুক্ত হ'ব। ইয়াৰ লগতে পৰ্টেলত গুণোৎসৱৰ বিগত বছৰৰ পৰ্যবেক্ষণ প্ৰতিবেদন উপলব্ধ হ'ব। শিক্ষাৰ মান মূল্যায়নৰ কাৰ্যসূচী গুণোৎসৱ দ্ৰুত আৰু স্বচ্ছভাৱে পৰিচালনাৰ দিশত এই ডিজিটেল প্ৰক্ৰিয়াই সহায় কৰিব বুলি আমি আশাবাদী। ধন্যবাদ।